হাজোৰ হেলেচাত অনুষ্ঠিত কৰা হয় দিবানৈক্য ফুটবল খেল প্ৰতিযোগিতা। হেলেচা যুৱ সমাজৰ উদ্যোগত ঈশ্বৰপুত্ৰ তথা অসমীয়াৰ হিয়াৰমঠু জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত কৰা হয় দিবানৈক্য ফুটবল খেল প্ৰতিযোগিতা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালকৈ অনুষ্ঠিত কৰা হয় ফুটবল খেল প্ৰতিযোগিতাৰ। চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰে দুটাকৈ জনপ্ৰিয় ফুটবল দল ধুহি FC আৰু কেতেকীবাৰী জ্ঞানদা সংঘই। চূড়ান্ত খেলখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে দুলু আহমেদকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। কুঁৱলীৰ আস্বাদন ফালি প্ৰচণ্ড শীতকো নেওচি অগণন দৰ্শকে ভিৰ কৰিলেহি খেলপথাৰত। হয়, আমি হেলাচা যুৱ সমাজ লগ লাগি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এখন ফুটবল খেল অনুষ্ঠিত কৰাৰ যি প্ৰয়াস কৰিছোঁ, এই প্ৰয়াসত বৰ্তমান সময়লৈকে আমি সফল হোৱা বুলি ভাবিছোঁ। কাৰণ ইমান ঠাণ্ডাটো, ইমান শীতকো নেওচি দৰ্শকৰ অফুৰন্ত সঁহাৰি আমি পাইছোঁ আৰু সুন্দৰ খেল এখন প্ৰদৰ্শন হৈ আছে। ৰাইজে সুন্দৰভাৱে উপভোগ কৰি আছে আৰু আমাৰ এই অঞ্চলত, গাঁও অঞ্চলত ফুটবলৰ প্ৰসাৰ আৰু প্ৰচাৰৰ আৰু ফুটবলৰ যিটো বিশ্বত যিটো জনপ্ৰিয়তা, সেই উদ্দেশ্যটো আগত ৰাখি আমি এই খেলখন আমাৰ গাঁৱত, আমাৰ এনেকুৱা পিছপৰা গাঁও এখনত আমি অনুষ্ঠিত কৰিছোঁ। মই সভাপতি বুলি নহয়, ময়ো এই যুৱ সমাজৰ এজন সদস্যই। আমি সকলো কমিটিৰ সকলো সদস্যই একোজন সভাপতি, সকলো সদস্যই একোজন সম্পাদক। আমাৰ এইটো এটেম আগত ৰাখি আমি কামখিনি আগবঢ়াই লৈ গৈছোঁ। নিশ্চয় আমি চেষ্টা কৰিম আৰু ৰাইজৰ ব্যাপক সঁহাৰি পাম বুলি আমি আশা কৰিছোঁ। কুঁৱলীৰ আচ্ছাদন, তাৰ মাজতো ইমান দৰ্শকৰ ভিৰ। হয়, দৰ্শকৰতো চিৰনমস্য। আমাৰ ইয়াত যিখিনি দৰ্শক উপস্থিত হৈছে, দৰ্শকখিনি আমাৰ বাবে চিৰনমস্য। আৰু ফুটবলৰ যিটো জনপ্ৰিয়তা, আজি দৰ্শকে প্ৰমাণ কৰি দিলে বিশ্বত ফুটবলৰ কিমান জনপ্ৰিয়তা। আৰু আজি খেল অনুষ্ঠিত হৈছে ধুহি FC আৰু কেতেকীবাৰী জ্ঞানদা সংঘ, দুয়োটা দলেই অসমৰ আগশাৰীৰ ফুটবল দল। জুবিন গাৰ্গৰ নামত কিছুমানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, তাৰ মাজত আপোনালোক সম্পূৰ্ণ বিপৰীত যে আপোনালোকে খেল এখন পাতিছে জুবিনদাৰ স্মৃতিত। হয়, জুবিনদাৰ স্মৃতিত আমি খেল এখন পাতিছোঁ। শ্ৰদ্ধাঞ্জলিটো আমিও আগতে জনাইছোঁ, তথাপি আমি অলপ বেলেগকৈ কৰাৰ চেষ্টা এটা কৰিছোঁ। হেলাচা আঞ্চলিক যুৱ সমাজে প্ৰয়াত গণশিল্পী, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ স্মৃতিত এখন দৈবানৈক্য প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে। আজি ইয়াত ফাইনেল খেল আৰু আজি প্ৰায় নহয়, আমাৰ এই অঞ্চলত হেলাচাবাসী, অসুৰা, বিভিন্ন অঞ্চল, আমাৰ নামনি অসমৰ বিভিন্ন অঞ্চলত ফুটবল খেল আজিৰ প্ৰায় নহয়, আগৰ প্ৰায় বহুত জনপ্ৰিয়। আৰু আপুনি দেখিছে যে এই ৰাতি নিশা 10 বাজিছে, এতিয়াও হাজাৰ হাজাৰ মানুহে খেল উপভোগ কৰিব আহিছে আৰু ইয়াক শুভ লক্ষণ। আৰু আশা ৰাখিছোঁ অনাগত দিনত এই অঞ্চলৰ পৰাই উদীয়মান বহু যুৱ ফুটবল খেল, ক্ৰিকেট খেল বা অন্যান্য খেলৰ যিসকল আমাৰ খেলুৱৈ আছে, সেইসকলে প্ৰতিভাৱান খেলুৱৈসকলে স্থান পাওক, অসমৰ নাম কৰক, ৰাইজৰ নাম হওক, তাৰে কামনা কৰিছোঁ। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।